টিয়কৰ এজাৰগুৰিত গড়ৰ মুক্ত বিচৰণ। টিয়কৰ জাজিনৈৰ পাৰৰ এজাৰগুৰিত সোণাৰীআটি অঞ্চলত পুৱাৰে পৰা এটা গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বন বিভাগ আৰু প্ৰশাসনক খবৰ দিয়াৰ পাছতো বাতৰি যুগুত কৰা পৰলৈকে কোনো লোক উপস্থিত হোৱা নাই এই অঞ্চলটোত। গড়টোৰ মুক্ত বিচৰণৰ ফলত এতিয়া খেতিপথাৰত কাম কৰিবলৈ অসুবিধাত পৰিছে স্থানীয় কৃষক ৰাইজ। দ পথাৰৰ পানীৰ মাজত গড়টোৱে বিচৰণ কৰি আছে যদিও পথাৰৰ চাৰিওদিশে আৱাসিক অঞ্চল থকাৰ বাবে দিশহাৰা হৈ পৰিছে গড়টো। নিশ্চিতভাৱে ক'বলৈ আজি পুৱা প্ৰায় 4:30মান বজাত আমি এটা গড় প্ৰত্যক্ষ কৰিলোঁ কঠীয়া তুলিবলৈ আহোঁ। বৰ্তমান পৰ্যায়লৈকে আমাৰ প্ৰশাসনৰ কোনো ইয়াত মানুহ নাই, ফৰেষ্টৰো মানুহ নাই। আৰু আমি এতিয়া পথাৰত ঘাঁহ কাটিবলৈ যাব পৰা নাই, মহ মেলিব পৰা নাই, গৰু ঘাঁহ কাটিব পৰা নাই। আৰু আমাৰ বিভিন্ন পথাৰত বিভিন্ন মানুহে মাটি ৰুব পৰা নাই, গড়টো আহি আছে বামফালে। গতিকে আমি এতিয়া যথেষ্ট সংকটত পৰিলোঁ। গতিকে এই পৰ্যায়লৈকে আমাক এই নিউজ চেনেলৰ তেখেতৰ বন্ধুসকল আহিছে। আহি তেখেতে যথেষ্ট আমাক সুৰক্ষা দিছে ৰাইজক যে আমি প্ৰশাসনলৈ ফোন কৰিছোঁ, ফৰেষ্টলৈ ফোন কৰিছোঁ। ইতিমধ্যে কিন্তু আমাৰ এতিয়ালৈকে এই 10টা 10:30 হ'ল, এতিয়ালৈকে প্ৰশাসন আৰু ফৰেষ্টৰ মানুহ এতিয়ালৈকে আমাৰ ইয়াত উপস্থিত হোৱাহি নাই। আৰু আমি যথেষ্ট সংকটত পৰিছোঁ। গতিকে আমি গড়টো এতিয়া আপোনাৰ কাৱৈমাৰী সোণাৰীআটি গাঁৱৰ একেবাৰে বৰবিলৰ পাৰত অৱস্থান কৰি আছে। আৰু গড়টো চাৰিওফালে পানী আৰু চাৰিওফালে মানুহ, এই মানুহৰ মাত শুনিছে, ইফালে খেদিছে সিফালে খেদিছে। আৰু গড়টো সেইকাৰণে কেনিও যাব পৰা নাই। গতিকে আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আৰু ফৰেষ্ট আহি গড়টো ইয়াৰ পৰা সুকলমে যাতে নিৰ্দিষ্ট স্থানলৈ খেদি পঠায়। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, নিউজ 24 এনি।